তেজপুৰ জুবিনিয়নৰ উপদেষ্টা তৃষানু ভূঞাই আজি শোণিতপুৰ জাৰ্নেলিষ্ট ইউনিয়নৰ সভাকক্ষত এক সংবাদমেল অনুষ্ঠিত কৰি কয় যে জুবিন গাৰ্গৰ ন্যায় সম্পৰ্কে বহুতে মাত মাতি আহিছে, কিন্তু অসমৰ একাংশ বুদ্ধিজীৱী আজি নিমাত। এই ক্ষেত্ৰত প্ৰাক্তন আৰক্ষী সঞ্চালক ভাস্কৰজ্যোতি মহন্ত একেবাৰে নিমাত, কিন্তু কিয়? তেখেতৰ ভাতৃ শ্যামকানু মহন্ত এই ঘটনাৰ লগত থকাৰ বাবে নেকি? তেখেতৰ প্ৰয়োজন আছে, কিয়নো বহু বছৰ অসম আৰক্ষীৰ এগৰাকী বিষয়া হিচাপে কাম কৰি আহিছে আৰু বহুতো কথা জানে, সেইবাবে তেখেতলোকৰ মতামতৰ প্ৰয়োজন আছে। জুবিন গাৰ্গৰ লগত তেখেতৰ বহুত ভাল সম্পৰ্ক আছিল, গতিকে এটা দিহা পৰামৰ্শ আৰু এই ন্যায় প্ৰক্ৰিয়াটো খৰতকীয়া কৰাৰ ক্ষেত্ৰত প্ৰয়োজন বুলি আমি ভাবোঁ আৰু বহুতো ব্যক্তি আছে বুলি ভূঞায়ে কয়। ন্যায় ক্ষেত্ৰত সকলোৱে মাত মাতি আছে। আমি দেখিছোঁ যিগৰাকী ব্যক্তিয়ে অসমক ইমানখিনি দি থৈ গ'ল, মৃত্যুৰ পিছতো বিশ্ব দৰবাৰত অসমৰ নাম জিলিকাই থৈ যোৱা শিল্পীগৰাকীৰ ন্যায়ৰ ক্ষেত্ৰত আমি ইমান লাগি থাকিব লগাটো, আমি মাত মাৰি থাকিব লগাটো আচলতে দুখৰ বিষয়। আমি বুজিছোঁ যে ন্যায় ক্ষেত্ৰসমূহত কিছু সময়ৰ প্ৰয়োজন হয় তদন্তসমূহ কৰাৰ ক্ষেত্ৰত। এটাই অনুৰোধ জনাম যে এই তদন্ত খৰতকীয়া হওক, প্ৰশাসনে আৰু চৰকাৰৰ প্ৰশাসনৰ ওপৰত আমাৰ আস্থা আছে। আমি বিচাৰিম প্ৰশাসনে বা তদন্তকাৰী দলে এখন সুন্দৰ নিখুঁত আৰু পানী নসৰকা এখন চাৰ্জশ্বীট তেওঁলোকে আদালতত প্ৰদান কৰক, সেইটোৱে অনুৰোধ জনাইছোঁ। আৰু গোটেই বিষয়টো যাতে খুব খৰতকীয়া হয় আৰু অসমৰ জনতাই সদায় মাত মাতি আছে, কান্দি আছে, বিষয়বোৰ গম পোৱা নাই। গৰিমা শইকীয়া গাৰ্গ বৌয়ে নিশা গৈ তেখেতৰ জুবিন ক্ষেত্ৰত গৈ তেখেতৰ শেষ য'ত তেখেতক সমাধিস্থ কৰা হৈছিলে সেই ঠাইত গৈ ৰাতি কান্দিব লগা হৈছে। তেখেতে জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব ক'ব লগা হৈছে। সেই বিষয়টো আমাৰ সঁচাকৈ দুখৰ বিষয়। আৰু এইটো কথা অনুৰোধ জনাম যে SIT দলে যাতে প্ৰতিদিনে কি হৈ আছে, কি নাই হোৱা, এই বিষয়সমূহ যাতে এটলিষ্ট গৰিমা শইকীয়া গাৰ্গ বা পামী বা পৰিয়ালক যাতে অৱগত কৰি থাকে, সেই কথা আমি অনুৰোধ জনাইছোঁ প্ৰশাসনক। আৰু তদন্ত খুব সোনকালে হওক, সকলোৱে আৰু দোষীয়ে উচিত শাস্তি লাভ কৰক। কোনো কাৰণতে যাতে কোনো এজন দোষী যাতে সাৰি যাব নোৱাৰে, সেই কথা আমি সকীয়াই দিছোঁ, সেই কথা আমি দাবী উত্থাপন কৰিছোঁ। আৰু চৰকাৰকো অনুৰোধ জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়কো অনুৰোধ জনাইছোঁ, আমাৰ তেওঁলোকৰ ওপৰত আস্থা আছে, তেওঁলোকে খুব সুন্দৰভাৱে নিখুঁতভাৱে যাতে কামখিনি কৰি অসমৰ ৰাইজক উত্তৰ প্ৰদান কৰে, সেইটোৱে আমি অনুৰোধ জনাইছোঁ। আনহাতে তেজপুৰ জুবিনিয়নে জিলা আয়ুক্তক আবেদন জনাইছে যে জুবিন গাৰ্গৰ নামত এখন পাৰ্কৰ বাবে অনুৰোধ জনাইছোঁ। লগতে চৰকাৰী বেচৰকাৰী সকলো ব্যৱসায়ী প্ৰতিষ্ঠান জুবিন গাৰ্গৰ এখন ফটো ৰখাটো বাধ্যতামূলক কৰিবলৈ আহ্বান জনাইছে। আনহাতে তেজপুৰৰ প্ৰতি ঘৰত জুবিনিয়ানে এজোপাকৈ নাহৰ পুলি প্ৰদান কৰিব আৰু সেই পুলিটো প্ৰতিপালন কৰাৰ দায়িত্ব সেই ঘৰখনৰ হ'ব। আৰু এটা সময়ত তেজপুৰ সাংস্কৃতিক নগৰীৰ লগতে নাহৰৰ নগৰী হিচাপে নামাকৰণ কৰাৰ বাবে চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়াব যে ভৱিষ্যত নাহৰৰ নগৰী হিচাপে পৰিগণিত হ'ব বুলি তেওঁ কয়। আনহাতে জুবিন গাৰ্গৰ মায়াবিনী গীতটো বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ পাঠৰ লগত অন্তৰ্ভুক্ত কৰিবলৈ তাৰ বাবে আলোচনা কৰিবলৈ চৰকাৰলৈ প্ৰস্তাৱ আগবঢ়ায়। তেজপুৰত হয়, ইমান দিনটো শোকতে আছিলোঁ, এতিয়াও সন্ধিয়া হ'লে মন চন বেয়া লাগি আহে। নিজে ধৰিব পৰা নাই, তেখেতৰ লগত ব্যক্তিগতভাৱে যথেষ্ট ঘৰুৱা সম্পৰ্ক আছিল, পিতা পুত্ৰৰ দৰে সম্পৰ্ক আছিলে। গতিকে তেজপুৰ তেখেতৰ প্ৰিয় চহৰ আছিলে। তেখেতে বিভিন্ন সময়ত কাঞ্চনজংঘাৰ শ্বুটিং কৰিছিলে, মনৰে কইনা তেখেতৰ মিউজিক এলবামৰ প্ৰথম গানটোৰ শ্বুটিঙো তেজপুৰত কৰিছিলে। তেখেতে তেজপুৰত এদিনৰ কাৰণে আহিলে, 2-3 দিন থাকি যায়। আমিও তেজপুৰত তেখেতৰ সামাজিক সত্তা লৈ বহুতখিনি কাম কৰিলোঁ, আপোনালোকে দেখিয়ে আছে। 2014 চনত তেজপুৰ জুবিনিয়ান্স আমি আৰম্ভ কৰিছিলোঁ। গতিকে তেখেত নোহোৱা হোৱাৰ পিছতো তেখেতৰ প্ৰতি আমাৰ দায়িত্ব থাকিব। গতিকে আমি চিন্তা কৰিছোঁ যে আমি ইতিমধ্যে আয়ুক্ত মহোদয় আৰু বিধায়ক মহোদয়ৰ লগতো কথা পাতিছোঁ, তেখেতৰ এক উদ্যান তেখেতৰ নামত হওক আৰু য'ত আমি এখন মঞ্চ লাভ কৰিব পাৰোঁ, য'ত আমি পৰৱৰ্তী সময়ত কিছু সাংস্কৃতিক বা শিশুসকলক লৈ আমি যাতে কিবা পৰিকল্পনা কৰিব পাৰোঁ, তেনেকুৱা আমাক ঠাইডোখৰ আমি সকলোৱে মিলি তেজপুৰবাসী, তেজপুৰৰ প্ৰতিগৰাকী জুবিন অনুৰাগী হৈ আমি সেই কথাখিনি অৱগত কৰিছোঁ আৰু আগন্তুক দিনত সেইসমূহ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমি কাম কৰি যাম বুলি আমি প্ৰতিজ্ঞাবদ্ধ। লগতে
আমি আৰু কিছু কথা ইতিমধ্যে সংবাদমেলৰ জৰিয়তে নাহৰ পুলি ৰোপণৰ কথা ইতিমধ্যে অসমৰ বিভিন্ন অঞ্চলত বা শিল্পী সমাজে এই নাহৰ পুলি বৃক্ষৰোপণ কাৰ্যসূচী কৰি আছে। আমি এটা কথা চিন্তা কৰিছোঁ যে একেলগে আমি 1000, 2000 বা 5000 গছপুলি ৰুম বুলি আমি কৈ দিব পাৰোঁ, কিন্তু বাস্তৱত আমি সংৰক্ষণ কৰাটো অকণ জটিলতা থাকিব তাত। গতিকে আমি চিন্তা কৰিছোঁ যে তেজপুৰৰ প্ৰতিগৰাকী মানুহৰ ঘৰত, প্ৰতিখন ঘৰত জুবিন গাৰ্গৰ নামত এজোপাকৈ গছপুলি নাহৰৰ পুলি ৰোপণ হওক, আৰু সেই গছপুলি তেওঁলোকক আমি প্ৰদান কৰাৰ চেষ্টা কৰিম প্ৰশাসনৰ লগত কথা পাতি। তেওঁলোকে খালি গছপুলিটো সংৰক্ষণৰ প্ৰতিপালনৰ কাৰণে দায়িত্ব গ্ৰহণ কৰিব লাগে। আৰু যেতিয়া গছপুলিবোৰ ডাঙৰ হ'ব, যেতিয়া তেজপুৰখন নাহৰ গছেৰে ভৰি পৰিব, তেতিয়া আমি সাংস্কৃতিক নগৰীৰ লগতে তেজপুৰখনক জুবিনদাৰ দৰে আমি নাহৰৰ নগৰী হিচাপে যাতে আমি নামাকৰণ কৰিব পাৰোঁ, সেই কথাত আমি মন দিব। সেই কথা তেজপুৰৰ মানুহেও বিভিন্ন ধৰণে কৈ আছে, মিছন চাৰিআলি ফ্লাইঅভাৰখন জুবিনদাৰ নামত হ'ব লাগে বুলি। সেই কথাও আমি চৰকাৰক অনুৰোধ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো আপোনালোকৰ জৰিয়তে অনুৰোধ জনাইছোঁ যে তেজপুৰৰ মিছন চাৰিআলি ফ্লাইঅভাৰখন জুবিনদাৰ নামেৰে নামাকৰণ কৰক। যিহেতু তেজপুৰ সাংস্কৃতিক নগৰী, যিহেতু তেজপুৰ জুবিনদাৰ এখন প্ৰিয় চহৰ, তেখেতে সৰুকালত এবছৰ ধৰি তেখেতে ইয়াত জীৱন কটায়ো গৈছে। গতিকে সেই কথাটো আমি অনুৰোধ জনাইছোঁ। চৰকাৰী বেচৰকাৰী অনুষ্ঠানসমূহক আমি এটাই আহ্বান জনাম যে সকলোৱে তেজপুৰৰ পৰা সেইটো আমি আৰম্ভ কৰাৰ কথা চিন্তা কৰিছোঁ, অৱগতও কৰিছোঁ। প্ৰতিখন দোকান বা চৰকাৰী বেচৰকাৰী সংস্থা সকলোতে কাৰ্যালয়ত যাতে জুবিন গাৰ্গৰ এখন ফটো ফ্ৰেম কৰি যাতে তেওঁলোকে খুব সযতনে ৰাখে, সেই কথাৰ ওপৰত আমি মনোনিৱেশ কৰিম। আৰু সকলোকে অনুৰোধ জনাইছোঁ, আশা কৰিছোঁ এই জুবিন গাৰ্গৰ স্মৃতি এনেধৰণে আমি তেজপুৰৰ পৰা আমি সযতনে যাতে আগন্তুক দিনত জীয়াই ৰাখিব পাৰোঁ। নিশ্চয়কৈ আমি এইটো বাৰম্বাৰ কৈ আছোঁ, ইয়াৰ আগতো কৈছোঁ, আজিও কৈ আছোঁ, লাগিলে আকৌ পুনৰবাৰ ক'ম। চৰকাৰে নিজৰ কাম কৰি আছে, তাত আমাৰ বাধা কৰিবলৈ একো নাই, কিন্তু আমাক যিটো জুবিনদাৰ যিটো ন্যায়, সেই ন্যায় আমাক দিবই লাগিব, জুবিনদাই ন্যায় পাবই লাগিব। আজিৰ তাৰিখলৈকে আমি শান্তভাৱে প্ৰটেষ্ট কৰি আছোঁ, তাত কোনো ৰাজপথত নামি লৈ পেলাই হাল্লা কৰাৰ কোনো কথা আহি পোৱা নাই। কিন্তু অনাগত সময়ত যিহেতুকে গৰিমা বৌয়ে অলৰেডি সেইটো কৈ আছে যে 10 দিনৰ সময় বান্ধি দিয়ে, ঠিক আছে, এইটো আইনী প্ৰক্ৰিয়া হয়, কিছু সময় লাগিব পাৰে, কিন্তু উচিত তদন্ত কৰি দোষীক উচিত শাস্তি প্ৰদান কৰিবই লাগিব। এইটো একদম চিৰন্তন সত্য। আৰু যদি ইয়াত যদি কিবা কাৰণত যদি কোনোবা সুৰুঙা হৈ পেলাই যদি ওলাই যাবলগীয়া হ'ল, বা যদি জুবিনদায়ে যদি ন্যায় নাপালে, তেনেহ'লে কিন্তু আমি ৰাজপথত নামিবলৈ বাধ্য, আৰু আমি নামি দেখুৱামেই। আৰু তেতিয়াৰ পৰিস্থিতি কি হ'ব সেইটো কিন্তু আমি নিজেও ক'ব নোৱাৰোঁ। গতিকে এইখিনি আজিয়ে আমি কৈ দিলোঁ, যাতে সময় থাকোঁতে উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰক, ইমানেই কৈছোঁ। জুবিনদাক ন্যায় দিবই লাগিব। ন্যায়ৰ কাৰণে আমি লাগিলে যিয়েই কৰিব লাগে তাকেই কৰিম, ৰাজপথত নামিম, যি কৰিব লাগে তাকেই কৰিম, আমি সাজু আছোঁ।